হনুমান বাবা যদিও বিবাহিত নাছিল তথাপিও তেওঁৰ এক পুত্ৰ থকা বুলি কোৱা হয়। সেই পুত্ৰৰ নাম হৈছে মকৰধ্বজ। আজি আহক এই কাহিনীটো শুনো যে সেই মকৰধ্বজৰ জন্ম কেনেকৈ হৈছিল। মকৰধ্বজ হৈছে পৌৰাণিক হিন্দু কিংবদন্তীৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ হনুমানৰ পুত্ৰ। হনুমানৰ ঘামৰ পৰা তেওঁৰ জন্ম হৈছে। ৰামায়ণৰ বিভিন্ন আঞ্চলিক সংস্কৰণত তেওঁৰ উপস্থিতি বৰ্ণনা কৰা হৈছে। তেওঁৰ জন্ম হৈছিল লংকা দহনৰ পিছত। হনুমানে সাগৰৰ পানীত ডুব মাৰিছিল। তেওঁৰ ঘামৰ টোপাল এটা শক্তিশালী মকৰৰ মুখত পৰিছিল আৰু ইয়াৰ পৰাই মকৰৰ গৰ্ভৰ পৰাই মকৰধ্বজ জন্ম হৈছিল। আন এটা কাহিনী অনুসৰি লংকা জ্বলোৱাৰ পিছত নিজকে শীতল কৰিবলৈ যেতিয়া হনুমানে সাগৰত ডুব মাৰিছিল, তেওঁৰ কৰ্মকাণ্ডৰ ফলত তেওঁৰ শৰীৰত সৃষ্টি হোৱা অত্যধিক গৰমৰ বাবে তেওঁৰ ঘামৰ এটোপাল মকৰ নামৰ এটা বিশাল মাছ খোৱা সৰীসৃপৰ মুখত পৰিছিল। এনেদৰেই মকৰে গৰ্ভধাৰণ কৰিছিল। মকৰটো পাতালৰ ৰজা অহিৰাবণৰ লোকসকলে ধৰিছিল। ইয়াক কাটোতে পেটত মকৰধ্বজক পোৱা গৈছিল। সেইবাবে মকৰৰ নাম অনুসৰিয়ে তেওঁৰ নামকৰণ কৰা হৈছিল আৰু তেওঁলোকৰ তত্বাৱধানত মকৰধ্বজ ডাঙৰ দীঘল হৈছিল। তেওঁ ডাঙৰ দীঘল হোৱাৰ পিছত অহিৰাবণে তেওঁৰ শক্তি আৰু পৌৰুষত্ব দেখি তেওঁক তেওঁৰ ৰাজ্যৰ প্ৰৱেশদ্বাৰৰ ৰখীয়া পাতিছিল। ৰামায়ণত লিখা কাহিনী অনুসৰি বাল্মীকি ৰামায়ণত এই কাহিনীটো কোনো উল্লেখ পোৱা নাযায়। অৱশ্যে স্থানীয় লোককাহিনীৰে এই কাহিনীটো সম্পৰ্কিত। যেতিয়া অহিৰাবণে ৰাম আৰু লক্ষ্মণক পাতাললৈ লৈ গৈছিল, হনুমানে তেওঁলোকক উদ্ধাৰ কৰিবলৈ অনুসৰণ কৰিছিল। তেতিয়া তেওঁক পাতালৰ প্ৰৱেশদ্বাৰত এজন সৈনিকে প্ৰত্যাহ্বান জনাইছিল, যাৰ এটা অংশ বান্দৰৰ আৰু আন এটা অংশ সৰীসৃপৰ আছিল, অৰ্থাৎ এক মকৰৰ দৰে। তেওঁ নিজকে মকৰধ্বজ আৰু শক্তিশালী যোদ্ধা হনুমানৰ পুত্ৰ বুলি পৰিচয় দিছিল। হনুমানে এই কথাত আমোদ পাইছিল আৰু কৈছিল যে মই নিজেই হনুমান, কিন্তু তেওঁ তেওঁৰ পুত্ৰ হ'ব নোৱাৰে, কিয়নো তেওঁ জন্মৰ পৰাই সম্পূৰ্ণ ব্ৰহ্মচাৰী আছিল। অৱশ্যে হনুমানে তাৰ পিছত মকৰধ্বজৰ জন্ম সম্পৰ্কীয় ঘটনাবোৰ চাবলৈ চকু মুদি ধ্যানৰত হৈছিল। মকৰধ্বজে হনুমানৰ আশীৰ্বাদ বিচাৰিছিল। অৱশ্যে তেওঁ হনুমানক কৈছিল যে তেওঁ পাতালত প্ৰৱেশ কৰিবলৈ তেওঁৰ সৈতে যুঁজ দিব লাগিব, কিয়নো তেওঁ তেওঁৰ ৰজাৰ বিশ্বাসঘাতকতা কৰিব নোৱাৰে। হনুমানে দ্বৈত যুদ্ধত মকৰধ্বজক পৰাস্ত কৰে আৰু তাৰ পিছত তেওঁ অহিৰাবণক হত্যা কৰি ৰাম আৰু লক্ষ্মণক উদ্ধাৰ কৰে। পাতাল লোকৰ পৰা উভতি অহাৰ সময়ত শ্ৰীৰামে বেদনাত মকৰধ্বজলৈ এবাৰ চকু ফুৰালে। হনুমানে অনুসন্ধান কৰাৰ পিছত মকৰধ্বজৰ জন্ম কাহিনীটো শ্ৰীৰামৰ ওচৰত বৰ্ণনা কৰিলে। শ্ৰীৰাম মকৰধ্বজৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁক পাতাল লোকৰ ৰজা বুলি ঘোষণা কৰে। মকৰধ্বজৰ বংশ আছিল ক্ষত্ৰিয়সকলৰ জেঠ হোৱা গোত্ৰই মকৰধ্বজৰ পৰাই তেওঁলোকৰ অৱতৰণৰ দাবী কৰে। তেওঁলোকৰ বংশৰ লোককাহিনী অনুসৰি মকৰধ্বজৰ মদধ্বজ নামৰ এজন পুত্ৰ আছিল আৰু তেওঁৰ জেঠীধ্বজ নামৰ এজন পুত্ৰ আছিল। জেঠুৱাসকলে জেঠীধ্বজ আৰু হনুমানক তেওঁলোকৰ ইষ্ট দেৱতা হিচাপে উপাসনা কৰে। গুজৰাটৰ জেঠুৱা ৰাজবংশ, যি এসময়ত কঠিয়াৱাড়ৰ মুখ্য অংশ আৰু পিছলৈ ৰাজকীয় ৰাজ্য পোৰবন্দৰ শাসন কৰিছিল, সেয়েহে তেওঁলোকৰ ৰাজকীয় পতাকাত হনুমানৰ প্ৰতিচ্ছবি আছিল। ভাৰতত মকৰধ্বজৰ বাবে উৎসৰ্গিত মন্দিৰ কিছুমান পোৱা যায়, বিশেষকৈ গুজৰাটত, য'ত এসময়ত জেঠুৱাসকলে শাসন কৰিছিল। গুজৰাটৰ কিছুমান প্ৰখ্যাত মকৰধ্বজ মন্দিৰ হৈছে: ১ নম্বৰতে পোৰবন্দৰৰ ওচৰৰ উদাদাৰ গাঁৱৰ মন্দিৰ। ২ নম্বৰতে বেট দ্বাৰকাৰ হনুমান দাণ্ডী, য'ত মকৰধ্বজ আৰু হনুমানৰ মূৰ্তি একেলগে উপাসনা কৰা হয়। ৩ নম্বৰতে মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ ওচৰত
কাৰাহিয়াৰ মকৰধ্বজ মন্দিৰ। 4 নম্বৰতে ৰাজস্থানৰ বিয়াৱাৰাৰ বালাজী মকৰধ্বজ মন্দিৰ, যি বালাজী, হনুমান আৰু মকৰধ্বজৰ ৰূপত পিতৃ পুত্ৰ দুয়োৰে বাবে উৎসৰ্গিত। আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো শুনি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ নতুন নতুন কাহিনী আপোনালোকে শুনি থাকিবলৈ পাৰিব আৰু কাহিনীটো শুনি লাইক আৰু শ্বেয়াৰ কৰি দিব।